নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ ছায়েন্সৰ তোমালোকৰ যিটো পাৰ্ট 2 আছে ইয়াৰে লেচন নম্বৰ 6 তোমালোকে চাবা লেচন নম্বৰ 6ত কি দিয়া আছে আমাৰ পোহৰ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ যাতে তোমালোকৰ সোনকালে মুখস্থ হৈ যায় আৰু তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাই যোৱা। প্ৰথমত আমাৰ কি আছে চোৱা খালী ঠাই পূৰ কৰা। ছাত্ৰ ছাত্ৰীসকল মই কুৱেশ্যনবিলাক আলোচনা কৰাৰ আগতে এটা কথা কওঁ, তোমালোকে যদি এই চেনেলটোত প্ৰথমবাৰ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু লগতে বেল আইকনটো দবাই দিয়া, তেনেহ'লে তোমালোকে মোৰ ভিডিঅ'বিলাক প্ৰথমতে পাই যাবা। এতিয়া আমি কুৱেশ্যনবিলাক আলোচনা কৰিম। যেনেকুৱা ক নম্বৰত কি দিয়া আছে, যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক অসৎ প্ৰতিবিম্ব বোলে। তোমালোকৰ ইয়াত খালী ঠাইবিলাকত হ'ব এইটো অসৎ। খ নম্বৰত কি দিয়া আছে, এখন উত্তল দাপন, উত্তল আছে দেশত হ'ব দাপন দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয়। তাৰপিছত গ নম্বৰত দিয়া আছে কি এখন, তাৰপিছত যিটো ডেছ আছে ইয়াতে হ'ব সমতল দাপনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তু সমান হয়। ঘ নম্বৰ যিটো আছে তোমালোকে চোৱা পৰ্দাত পাব পৰা প্ৰতিবিম্বক এইটো হ'ব সৎ প্ৰতিবিম্ব বোলে। ঙ নম্বৰটো কি দি আছে, অৱতল, তাৰ পিছত যিটো ডেছ আছে ডেছত চাবা ডেছত হ'ব তোমালোকৰ লেন্সৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি। তাৰপিছত চোৱা তোমালোকে কি দি আছে কুৱেশ্যন নম্বৰ 2, তলৰ উক্তিবোৰ সঁচা হ'লে সত্য আৰু মিছা হ'লে অসত্য বুলি লিখা। তাৰমানে ইয়াত আমাক কি লিখিবলৈ কৈছে, সঁচা আৰু মিছা, মানে সত্য আৰু অসত্য। ক নম্বৰত যেনেকুৱা দিয়া আছে, আমি উত্তল দাপনৰ দ্বাৰা এটা বিবৰ্ধিত আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ। এইটো হ'ব কি আমাৰ এনসাৰ, সঠিক উত্তৰটো হ'ব সত্য। তাৰপিছত আমাৰ খ নম্বৰত কি দি আছে, অৱতল লেন্সৰ দ্বাৰা অসৎ প্ৰতিবিম্ব গঠন হয়, এইটো হ'ব আমাৰ সত্য। গ নম্বৰত কি দি আছে, অৱতল দাপনৰ দ্বাৰা সৎ বিবৰ্ধিত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ, এইটো হ'ব আমাৰ সত্য। ঘ নম্বৰত কি দি আছে, সৎ প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি, এইটো হ'ব আমাৰ অসত্য। তাৰপিছত ঙ নম্বৰ কি দি আছে, অৱতল দাপনৰ দ্বাৰা সদায় সৎ প্ৰতিবিম্ব গঠন হয়, এইটো হ'ব আমাৰ অসত্য। তাৰপিছত 3 নম্বৰত কি দি আছে, প্ৰথম স্তম্ভত দিয়া কথাবোৰ দ্বিতীয় স্তম্ভ এটা বা একাধিক উক্তিৰ লগত মিলোৱা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত চোৱা, ইয়াত দুটা স্তম্ভ দিয়া আছে 1 আৰু 2, ইয়াত আমাক কি কৰিব লাগে, মিলাব লাগে। তোমাৰ কিতাপত চোৱা এনেকুৱা দিয়া আছে, মই এনসাৰখিনি তলত লৈ আহিছোঁ আৰু এইটো মই চিধা চিধিকে লৈ আহিছোঁ। তোমালোকে এনসাৰটো চোৱা, ইয়াত যিটো আছে এই নম্বৰটো চিধা সিধি তোমালোকে ইয়াতে মিলি যাব। তাতে ওপৰত দলে তোমাৰ যেনেকুৱা দিয়া আছে, কিতাপত যেনেকুৱা দিয়া আছে তোমালোকৰ এইটো তলত থাকিব পাৰে, এইটো তোমালোকে আঁচ টানি মিলাই ল'বা। যিটো আছে আমাৰ সমতল দাপন, এইটো তোমালোকৰ এই 5 নম্বৰটোত হ'ব প্ৰতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুৰ সমান আকাৰ। তাৰপিছতো আছে কি বি নম্বৰটোত চোৱা তোমালোকে উত্তল দাপন, এইটো হ'ব এক বৃহৎ অঞ্চলত থকা বস্তুৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে। চি নম্বৰটো চাবা বিবৰ্ধিক কাচ হিচাপে ব্যৱহাৰ হয়। আৰু ডি নম্বৰটোত হ'ব আমাৰ 3 নম্বৰটো দন্ত চিকিৎসাৰে দাঁত বিবৰ্ধিত প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে। ই নম্বৰটো কি আছে, প্ৰতিবিম্ব যথাযথ আৰু লক্ষ্য বস্তুতকৈ সৰু। তাৰপিছত তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 4, সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্য লিখা। উত্তৰত কি দি আছে, সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্য হ'ল 1 নম্বৰত কি দি আছে আমাৰ
প্ৰতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুৰ সমান আকাৰ। তাৰপিছত 2 নম্বৰ দি আছে প্ৰতিবিম্বৰ অসৎ। 3 নম্বৰটো কি হ'ব? প্ৰতিবিম্ব পৰ্ষীয়ভাৱে বিলমিত, সোঁফাল বাওঁফাল আৰু বাওঁফাল সোঁফাল যেন দেখি। 4 নম্বৰত কি দি আছে আমাৰ? দাপনৰ পৰা লক্ষ্যবস্তুৰ সমান দূৰত্ব, দাপনৰ পিছফালে প্ৰতিবিম্ব গঠিত হয়। এতিয়া আহিল আমাৰ কি? কুৱেশ্যন নম্বৰ 5। তোমালোকে ভালকে চাই লোৱা। কুৱেশ্যনটো হ'ল, ইংৰাজী বৰ্ণমালাৰ বা আন বৰ্ণমালাৰ কোনবোৰ আখৰৰ সমতল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব আখৰটোৰ দৰেই হয় বাছি উলিওৱা। তাৰপিছত তুমি পোৱা পৰিঘটনাৰ বিষয়ে আলোচনা কৰা। ইয়াত উত্তৰ দি আছে কি? ইংৰাজী বৰ্ণমালাৰ আখৰবোৰ যিবোৰৰ সমতল দাপনত গঠিত প্ৰতিবিম্ব আখৰবোৰৰ দৰেই হয়, সেইবোৰ হ'ল, ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো তোমালোকে সহজকৈ বুজিবলৈ গ'লে মানে কৈছে কি, ইংৰাজী বৰ্ণমালাত আমাৰ যিটো আছে ABCD, এই বৰ্ণমালাবিলাক আমি যদি প্ৰতিবিম্ব মানে যদি আমি আইনাত দেখোঁ, তেনেহ'লে এইবিলাক আমি সেম কোন বৰ্ণবিলাক আমি সেম দেখিব পাৰোঁ, ইয়াৰ বিষয়ে কৈছে। তাতে আমি ASIMOTUVWXY এইকেইটা বৰ্ণ আমি একে দেখোঁ। ইয়াতে কৈছে কি, এনে হোৱাৰ কাৰণ হ'ল এই আখৰবোৰ সমমিত, অৰ্থাৎ বাওঁফাল আৰু সোঁফাল একে। দাপনত গঠিত প্ৰতিবিম্বটো পৰ্ষীয়ভাৱে ওলোটা হ'লেও ধৰিব নোৱাৰি, কিন্তু আন আখৰবোৰ দুয়োফাল সমমিত নহয় বাবে বাওঁফাল আৰু সোঁফাল বেলেগ হয়, অৰ্থাৎ আখৰৰ ৰূপ সলনি হয়। তলত দুয়ো ক্ষেত্ৰত গঠিত প্ৰতিবিম্ব গঠন দেখুওৱা হয়। ইয়াত আমাৰ দেখুৱাই দিছে কেনেকৈ বস্তুবিলাক হয়। এইটো এক্স, এইটো সেম এক্স আহিছে, আৰু এইটো চি, এইটো আমি যদি মিৰৰত চাবা তোমালোকে এনেকৈ উল্টাকৈ আহি থাকিব। তাৰপিছত আমাৰ আহিব কি? কুৱেশ্যন নম্বৰ 6। অসৎ প্ৰতিবিম্ব কাক বোলে? অবাস্তৱ প্ৰতিবিম্ব গঠনৰ এটা ব্যৱস্থা দিয়া। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। অসৎ প্ৰতিবিম্ব কাক বোলে? তোমালোকে চাই লোৱা, এই কুৱেশ্যনটো ইয়াত দিয়া আছে এনচাৰ। অসৎ প্ৰতিবিম্ব কাক বোলে? ইয়াৰ উত্তৰটো হ'ব কি, যেতিয়া দাপনত গঠিত প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি তাকে অসৎ প্ৰতিবিম্ব বোলে। অথবা তোমালোকে এইটোও লিখিব পাৰা, নহ'লে এইটোও লিখিব পাৰা। অথবা দাপনৰ পৰা প্ৰতিফলিত ৰশ্মি পিছফালে বৰাই দিলে যি বিন্দুত ছেদ কৰে তাকে সেই লক্ষ্যবস্তুৰ অসৎ প্ৰতিবিম্ব বোলে। ইয়াতে এটা চিত্ৰ দেখুৱাই দিছে। সমতল দাপনত গঠিত প্ৰতিবিম্ব অসৎ তলৰ চিত্ৰত ইয়াত গঠন দেখুওৱা হ'ল। ইয়াতে তোমালোকক এটা চিত্ৰ বনাই দেখুৱাইছোঁ, তোমালোকে চাই লোৱা ভালকে। তাৰপিছত কি দি আছে আমাৰ? কুৱেশ্যন নম্বৰ 7 মানে 7। এখন অৱতল আৰু এখন উত্তল লেন্সৰ মাজত দুটা পাৰ্থক্য লিখা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এক্সামৰ কাৰণে এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। উত্তল দাপন আৰু অৱতল দাপনৰ মাজত পাৰ্থক্য। ইয়াত উত্তৰত দি আছে কি, উত্তল আৰু অৱতল লেন্সৰ মাজত পাৰ্থক্য। যেনেকুৱা ইয়াত দি আছে কি উত্তল লেন্স আৰু ইয়াত দি আছে অৱতল লেন্স। 1 নম্বৰ কি দি আছে আমাৰ? মাজৰ অংশ মূৰৰ অংশতকৈ ডাঠ। আৰু এইটো হ'ব কি, মাজৰ অংশ মূৰৰ অংশতকৈ পাতল। 2 নম্বৰ দি আছে, ইয়াৰ ওপৰত আপতিত পোহৰ অভিসাৰী কৰে আৰু সৎ অসৎ দুয়ো ধৰণৰ প্ৰতিবিম্বৰ মাত্ৰা গঠন কৰে। আৰু এইটো হ'ব অৱতলটো হ'ব, ইয়াৰ ওপৰত আপতিত পোহৰ অপসাৰী কৰে আৰু অসৎ প্ৰতিবিম্বহে গঠন কৰে।
তাৰপিছত আহিল আমাৰ কি প্ৰশ্ন নম্বৰ 8 অবতল আৰু উত্তল দাপনৰ আটাইতকৈ ব্যৱহাৰ লিখা এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে আগৰটোও ইম্পৰ্টেণ্ট আছে এইটোও ইম্পৰ্টেণ্ট আছে তোমালোকে চাই ল'বা উত্তৰত দি আছে কি অবতল দাপন চিকিৎসকে দাঁত নাক কাণ আদি চাবলৈ ব্যৱহাৰ কৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে ইয়াতে এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যদি তোমালোকক পৰীক্ষাত ঘৰুৱাইকৈ দিব পাৰে এই কুৱেশ্যনটো এইটো কুৱেশ্যন দিব পাৰে যে দাঁতৰ চিকিৎসকে কি দাপন ব্যৱহাৰ কৰে অবতল দাপন নে উত্তল দাপন তোমালোকে এইটো মনত ৰাখিব লাগিব যে দাঁতৰ বা নাকৰ বা কাণৰ চিকিৎসকে সদায় অবতল দাপন ব্যৱহাৰ কৰে তাৰপিছত উত্তল দাপন গাড়ী চালকে গাড়ীৰ পিছফালৰ ৰাস্তা আৰু তাৰ ওপৰত চলি থকা অন্য যান বাহন চাবলৈ ব্যৱহাৰ কৰে তাৰপিছত তোমালোকৰ ইয়াত আৰু এটা কুৱেশ্যন হ'ব পাৰে কি গাড়ীত কোনটো দাপন ব্যৱহাৰ কৰে তোমালোকে এইটো লিখিবা যে গাড়ী চালকে গাড়ীত উত্তল দাপন ব্যৱহাৰ কৰে তাৰপিছত তোমালোকৰ আহিল আমাৰ কুৱেশ্যন নম্বৰ 9 আমাৰ 9 নম্বৰ কুৱেশ্যন কি দি আছে প্ৰকৃত বা সৎ প্ৰতিবিম্ব কি ধৰণৰ দাপনে গঠন কৰে এইটো হ'ব কি আমাৰ অবতল দাপনে সৎ প্ৰতিবিম্ব গঠন কৰে তাৰপিছত প্ৰশ্ন নম্বৰ 10 কি দি আছে কি লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে এইটো হ'ব আমাৰ অবতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে তাৰপিছত দি আছে আমাৰ 11 নম্বৰ কুৱেশ্যন লক্ষ্য বস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি এইটো হ'ব আমাৰ 1 নম্বৰত দি আছে অবতল লেন্সৰ দ্বাৰা 2 নম্বৰত দি আছে অবতল দাপনৰ দ্বাৰা 3 নম্বৰত দি আছে উত্তল দাপনৰ দ্বাৰা আৰু 4 নম্বৰত দি আছে কি সমতল দাপনৰ দ্বাৰা ইয়াত আমাৰ সঠিক উত্তৰটো হ'ব অবতল দাপনৰ দ্বাৰা এইবিলাক কোৱেশ্চন তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট এইবিলাক MCQ টাইপ কোৱেশ্চন তোমালোকে চাই ল'বা তাৰপিছত আমাৰ 12 নম্বৰত কি দি আছে ডেভিডে এখন সমতল দাপনত তেওঁৰ প্ৰতিবিম্বটো নিৰীক্ষণ কৰি আছে তেওঁৰ প্ৰতিবিম্ব দাপনৰ পৰা 4 মিটাৰ দূৰত্বত গঠিত হৈছে যদি তেওঁ দাপনৰ ফালে 1 মিটাৰ ওচৰলৈ যায় তেন্তে ডেভিড আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজত দূৰত্ব কিমান হ'ব ইয়াতে আমাৰ 1 নম্বৰ দি 3 সেন্টিমিটাৰ 2 নম্বৰ দি আছে 5 সেন্টিমিটাৰ 3 নম্বৰ দি 6 সেন্টিমিটাৰ আৰু 4 নম্বৰত কি দি আছে আমাৰ 8 সেন্টিমিটাৰ ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব 6 সেন্টিমিটাৰ তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 13 মটৰ গাড়ী এখনত ৰিয়াৰ ভিউ মিৰৰ পিছফালে চোৱা দাপন ৰিয়াৰ ভিউ মিৰৰ মানে আমাৰ অসমীয়াত ক'লে পিছফালে চোৱা দাপন এখন সমতল দাপন ড্ৰাইভাৰে গাড়ীখন 2 মিটাৰ ছেকেণ্ড বেগত পিছুৱাই আছে তেওঁ দাপনত দেখিলে যে গাড়ীখনৰ পাছত এখন ট্ৰাক থিয়কৈ ৰখা আছে ট্ৰাকখনৰ প্ৰতিবিম্বটো কিমান বেগেৰে গাড়ীখনৰ ওচৰত চাপিব এইটো কৈছে কি এখন গাড়ী যেতিয়া আমি বেক কৰোঁ বেক গিয়াৰত লগাই কেনে তেতিয়া এই মিৰৰত যেটো আমি দেখা পাওঁ এইটো আমি এয়া দিছে কি 2 মিটাৰ পাৰ সেকেন্ডত গৈ আছে কিন্তু এই পিছফালৰ পৰা যিকোন মানে ট্ৰাকখন আছে এইটো প্ৰতিছবিটো কিমান বেগেৰে আহি আছে ইয়াত কৈছে ইয়াৰ 1 নম্বৰ দি আছে 1 মিটাৰ পাৰ সেকেন্ড 2 নম্বৰটো 2 মিটাৰ পাৰ সেকেন্ড 3 নম্বৰটো 3 মিটাৰ পাৰ 4 মিটাৰ পাৰ সেকেন্ড আৰু 4 নম্বৰ দিছে কি 8 মিটাৰ পাৰ সেকেন্ড ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ 4 মিটাৰ পাৰ সেকেন্ড ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলো তোমালোকে এইটো ভিডিঅ'ৰ পৰা কিবা বুজিলে নে বুজা নাই এইটো জনাৰ কাৰণে মোক তোমালোকে কি কৰিবা এটা কমেন্ট কৰি দিবা যে স্যাৰ তুমি বুজি পাইছো বুজি পোৱা নাই কাৰণ কি তাৰ মানে ছাত্ৰ ছাত্ৰীসকল
কমেণ্ট কৰাৰ কাৰণটো হ'ল আমি তোমালোকক অনলাইন যোগেদি শিকাই আছোঁ। আমি তোমালোককতো দেখা নাপাওঁ। অনলাইনত তোমালোকে কি বুজিলা নে কি বুজা নাই সেইটো জনাৰ কাৰণে আমি তোমালোকক কৈ আছোঁ যে তোমালোকে যদি বুজিছা কমেণ্ট কৰা, আৰু তোমালোকে যদি বুজা নাই একচুৱেলি তোমালোকে কেনেকৈ পঢ়ুৱালে বুজি পাবা তোমালোকে মোক কমেণ্টত জনাই দিবা। মই তোমালোকৰ কাৰণে ছেইম এজ ইট ইজ এনেকুৱা টাইপৰ ভিডিঅ' বনাই লৈ আহিম যাতে তোমালোকে আৰু সোনকালে বুজি পাবৰ কাৰণে চেষ্টা কৰা আৰু তোমালোকে আগুৱাই যোৱা, ভালকৈ পঢ়া। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ থাকিল।